বামুণপুখুৰী বাগানৰ পৰিচালকক ছাগলী চোৰ বুলি বদনাম কৰাৰ পাছতে এইদৰে বাগানৰ সকলো লোক ওলাই আহিল আৰু এটা বদনাম আহিলে যে বামুণপুখুৰী বাগানৰ পৰিচালকে মেনেজাৰে ছাগলীবোৰ ধৰি আনক বিক্ৰী কৰে আৰু ইয়াৰ বাবদ মানুহক ঘূৰাই দিয়াৰ বাবদ 400-500 টকাকৈ বা 4000-5000 টকাকৈ ধন লয় আৰু ইয়াৰ পাছতেই এতিয়া বামুণপুখুৰী চাহ বাগিচাৰ যিমানসকল শ্ৰমিক আছে সকলো ওলাই আহি ইয়াৰ বিৰোধিতা কৰিছে আৰু এই বামুণপুখুৰী বাগানৰ মেনেজাৰে অৰ্থাৎ পৰিচালকে কোনো ধৰণৰ পইচা নলয় এটো এটা ভুৱা বদনাম কৰিব বিচাৰিছে বুলিও এতিয়া সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে ইয়াত আৰু এটা কথা ইয়াত হেৰি কৰিছে যে আমি সোশ্যাল মিডিয়াত এইটো চাবলৈ পাইছো যে বামুণপুখুৰীৰ মানুহে এইটো মানে আপত্তি কৰিছে বুলি হেৰি ওলাইছে যিজনে আপত্তি কৰিছে এইটো বামুণপুখুৰীৰ মানুহ নহয় আমি ইয়াত ভিডিঅ'ত দেখা মতে এজনক আমি দেখিছো বিহুবৰ বাগানৰ এজন মহৰী কৰা তেওঁৰ নামটো কিবা আছিল ফুলসিং কুমাৰ বুলি তেওঁৰ এইটো চেহেৰাই হতে ইয়াত ওলাইছে ফুলসিং কুমাৰ বুলি তেওঁ বামুণপুখুৰীৰ বুলি এটো মিডিয়া খেৰি জনাইছে যে যি সকলক জনাইছে আমি এটো অনুৰোধ ৰাখিম যি সকল মিডিয়া ইয়াক ভাইৰেল কৰিছে তেখেতসকলক আমি নিশ্চয় অনুৰোধ কৰিম যে যিজনে এই মানে বাতৰিটো ভাইৰেল কৰিবৰ কাৰণে মিডিয়াৰ ওচৰত কথা কৈছে তেওঁলোকে সেই প্ৰমাণখিনি আমাক উলিয়াই দিয়ক আৰু যদি মিডিয়াৰ মানুহবিলাকে যদি প্ৰমাণ নোহোৱাকৈ যদি তেনেকৈ হেৰি কৰিছে এটোতো ভুল হ'ব আৰু মই নিশ্চয় বিশ্বাস কৰিম যে মিডিয়াৰ মানুহবিলাকে কেতিয়াও এইটো মানে তথ্য নোহোৱাকৈ কেতিয়াও এইটো ভাইৰেল নকৰে গতিকে তথ্যবিলাক আমাৰ ইয়াত মানে আমাৰ ৰাইজক সন্তুষ্ট হ'বৰ কাৰণে দেখুৱাই দিয়ক যে সঁচাকৈ মেনেজাৰে ভুল কৰিছে তাৰ তথ্য আছে মানে সত্য তথ্য আছে যদি দেখুৱাই দিয়ে তেতিয়া আমাৰ ক'বলগীয়া একো নাই সেইজন মানুহকে আমি সাপোৰ্ট কৰিম হয়নে নহয় কিন্তু যদি এনেকৈ আমাৰ বামুণপুখুৰীত ইয়াত প্ৰায় 7-8 মানুহ ইয়াত আমি আছো 7-8 মানুহৰ এজনৰো কোনো কমপ্লেইন নাই কিন্তু বামুণপুখুৰীৰ মানুহ বুলি কৈ পেলাই বিহুবৰ মানুহে দালালি কৰি পেলাই আমাৰ মেনেজাৰক এনেকৈ মানে কি অপমান কৰিবৰ কাৰণে চেষ্টা কৰিছে মেনেজাৰক অপমান কৰাৰ চেষ্টা কৰি পেলাই এতিয়া মেনেজাৰৰ অপমান যদি হয় মেনেজাৰৰ ওপৰত যদি এনেকৈ হেৰি হয় কালি যদি বাগানখনত মেনেজাৰ যদি এনেকৈ বিনা কাৰণত এনেকৈ হেৰি হৈছে বুলি কৈ পেলাই যদি কেনেবাকে তলা বন্ধ কৰি গুচি যায় আমাৰ এই 7-8 মানুহ কেনেকৈ খাই বৈ জীয়াই থাকিব কোনে চাকৰি দিব কোনে তাক উপাৰ্জনৰ পথ দিব হয়নে নহয়